জোনমণি ৰাভা যেতিয়া জোনমণি ৰাভাই নকল সোণ ধৰিছিলে তেতিয়াই আমি গম পাইছিলোঁ মানস চলিহাৰ মুখৰ পৰা। আৰু মানস চলিহাই তেতিয়াই কৈছিলে যে তাইৰ কি হ'ব চাই থাক। লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অধিক ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে। তেতিয়া মানস চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব। আৰু সঁচাকৈ সেইমতে সেই জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছে। আৰু ঠিক তেনেকৈ যেতিয়া জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানস চলিহাই অলৰেডি আমাক কৈছিলে। আৰু ড্ৰাইভাৰটো DGP GP সিঙে কেনেকৈ অফ কৰি আনিছে, ড্ৰাইভাৰটোক কেনেকৈ বচুৱাইছে, ড্ৰাইভাৰটোক কেনেকৈ বেল দিছে, সকলো কথা মানস চলিহাই আমাক কৈছিলে। যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে, এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক, সি আৰু 24 ঘণ্টাও নাথাকে, সি ওলাই গুচি যাব, তাৰ একো ভুল নাই। সেই তেনেকৈ কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে। কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে। কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে। সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে। আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত মোৰ ভয় যে মোৰ পৰিয়াল, মোৰ ভণ্টি মানস চলিহাই যিটো ধমকি দি থৈছে, মোৰ ভণ্টিৰ তাৰ ইজ্জতৰ কথা মাত্ৰ 10 মিনিটৰ বুলি, মোৰ মা দেউতাৰ কথা, ঘৰখন কেনেকৈ জ্বলাই দিব পাৰি, সকলো কথা মানস চলিহাই যিখিনি ভয় খুৱাই থৈছে সেইখিনি মানস চলিহাই আগতে কৰি গৈছে। জোনমণি ৰাভাৰ লিখীয়া এজনী নিজে তাই পুলিচ বিষয়া হৈ তাই নিজে একো কৰিব নোৱাৰিলে। আমাক কৈছিলে তহঁতি যে কোনো গম নোপোৱাকৈ তহঁতৰতো পৰিচয় মানুহ পাছতহে পাব, তহঁতৰ কিবা হ'লে কোনে গম পাব, তেনেকৈ আমাক বহুত ধৰণে মানস চলিহাই ভয় খুৱাই থৈছিলে। এতিয়া আমাৰ লগত যেনেকুৱা হৈ আছে, মানস চলিহাই চবকে যেনেকৈ ভয় খুৱায়, আমাকো এটা উদাহৰণ দি ভয় খুৱাইছিলে। ঠিক মোকো তেনেকুৱা এটা উদাহৰণ দি ভয় খুৱাইছিলে। জোনমণি ৰাভা যেতিয়া জোনমণি ৰাভাই নকল সোণ ধৰিছিলে তেতিয়াই আমি গম পাইছিলোঁ মানস চলিহাৰ মুখৰ পৰা। আৰু মানস চলিহাই তেতিয়াই কৈছিলে যে তাইৰ কি হ'ব চাই থাক। লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অধিক ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে। তেতিয়া মানস চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব। আৰু সঁচাকৈ সেইমতে সেই জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছে। আৰু ঠিক তেনেকৈ যেতিয়া জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানস চলিহাই অলৰেডি আমাক কৈছিলে। আৰু ড্ৰাইভাৰটো DGP GP সিঙে কেনেকৈ অফ কৰি আনিছে, ড্ৰাইভাৰটোক কেনেকৈ বচুৱাইছে, ড্ৰাইভাৰটোক কেনেকৈ বেল দিছে, সকলো কথা মানস চলিহাই আমাক কৈছিলে। যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে, এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক, সি আৰু 24 ঘণ্টাও নাথাকে, সি ওলাই গুচি যাব, তাৰ একো ভুল নাই। সেই তেনেকৈ কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে। কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে। কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে। সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে। আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত
মোৰ ভয় যে মোৰ পৰিয়াল মোৰ ভণ্টিৰ মানক চলিয়াই যিটো ধমকি দি থৈছে মোৰ ভণ্টিৰ তাৰ ইজ্জতৰ কথা মাত্ৰ 10 মিনিটৰ বুলি মোৰ মা দেউতাৰ কথা ঘৰখন কেনেকৈ জ্বলাই দিব পাৰি সকলো কথা মানক চলিয়াই যিখিনি ভয় পাই থৈছে সেইখিনি মানক চলিয়াই আগতে কৰি গৈছে জোনমণি ৰাভাৰ লিখীয়া এজনী নিজে তাই পুলিচ বিষয়া হৈ তাই নিজে একো কৰিব নোৱাৰিলে আমাক কৈছিলে তহঁতি যে কোনো গম নোপোৱাকৈ তহঁতৰতো পৰিচয় মানুহ পাছতহে পাব তহঁতৰ কিবা হ'লে কোনে গম পাব তেনেকৈ আমাক বহুত ধৰণে মানক চলিয়াই ভয় খাই থৈছিলে ভিডিঅ'টো নিশ্চয় শুনিলে চাওক ৰহস্য কেনেকৈ ফাদিল হৈ গ'ল আলফা স্বাধীনৰ কেম্পত বন্দী হৈ থকা মানক বৰগোহাঁই সকলোখিনি কথা কৈ দিলে আপোনালোকে নিশ্চয় শুনিলে আজি এবছৰ হ'ল নেকি জোনমণি ৰাভাৰ ন্যায় পোৱা নাই আমি কিমান চিঞৰি চিঞৰি জোনমণি ৰাভাৰ ন্যায় লাগে বুলি কিমান চিঞৰি চিঞৰি ভিডিঅ' বনালোঁ আজিলৈকে ৰহস্য ফাদিল নহ'ল যি কয় ভগৱানে ভালৰ কাৰণে কয় কিজান আৰ্মি কেম্প বন্দী নোহোৱা হ'লে মানক বৰগোহাঁইৰ মুখৰ পৰা এইখিনি ভাষ্য নোলালেহেঁতেন ভগৱানৰ আশীৰ্বাদ মাকৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ যিহেতু আছে জোনমণি ৰাভাৰ ন্যায় যিহেতু সকলোৱে বিচাৰিছিল এদিন ন্যায় পাব বুলি সকলো আশাবাদী এতিয়া আপোনালোকে কমেণ্ট কৰক মানক চলিহাক কি শাস্তি দিব লাগে আপোনালোকে কমেণ্ট কৰক ইমান দিনে উৰহি গছৰ উৰটো ওলোৱা নাছিল এতিয়া চাওক মানক বৰগোহাঁই আলফা স্বাধীনৰ কেম্পত বন্দী হৈ থকা মানক বৰগোহাঁই সকলো কথা মুখেদি খুদি যিহেতু ক'লেই আপোনালোকে কমেণ্ট কৰি জনাওক তাৰ শাস্তি কি হ'ব আপোনালোকে ভাবিছিলেনে মানক বৰগোহাঁই মুখৰ পৰা জোনমণি ৰাভাৰ কথা ওলাব বুলি কোনেও ভবা নাছিলে ক'ৰ কথা ক'ত পাক লাগি আছে আপোনালোকে চাওকচোন ইমানখিনি হৈ যোৱা পিছতো ইমান ভিডিঅ' বনালোঁ ইমান কিবা কৰিলোঁ জোনমণি ৰাভাৰ কোনো সুমুহূৰ্ত নোলালিছিলেই জোনমণি ৰাভাৰ ন্যায় বিচাৰি কিমান ভিডিঅ' প্ৰস্তুত কৰিলোঁ আপোনালোকে নিশ্চয় গম পাইছে সকলো আশাবাদী সকলো আশাৰে বাট চাই আছে জোনমণি ৰাভাক ন্যায় বিচাৰি এতিয়া যিহেতু সকলোখিনি কথা পোহৰলৈ আহিছেই লাহে লাহে আৰু এতিয়া কি পৰিণতি হ'বগৈ কি পৰিণাম হ'ব সেইবিলাক নেজানো কিন্তু আমি একেবাৰে আশা শেষ কৰি পেলাইছিলোঁ যে জোনমণি ৰাভাই ন্যায় নাপায় কিন্তু সত্যত সদায় জয় কথাখিনি ওলাব লাগে যিহেতু মানক বৰগোহাঁইৰ মুখত এতিয়া তন্নকৈ আখৈ ফুটা দি ফুটিছে আপোনালোকে নিশ্চয় শুনিছে মানক চলিহাক এতিয়া কি শাস্তি বিহিত ব্যৱস্থা কৰিব লাগে সেয়া আমি নাজানো আৰু যদি কথাষাৰ প্ৰকৃততে মানক বৰগোহাঁই কোৱা কথাষাৰ প্ৰকৃততে সঁচা যদি হয় তাৰ শাস্তি কিন্তু হ'ব লাগিব সকলো আপোনালোকে কমেণ্ট কৰক জোনমণি ৰাভাক ইমান বেয়াকৈ হত্যা কৰিছিল আপোনালোকে গম পায় গোটেই কথাখিনি মই বহলাই নকলেও হ'ব আপোনালোকে একেবাৰে প্ৰথমৰ কথাখিনিৰ পৰা মনত পেলাওক শেষলৈকে আপোনালোকে নিজে মনত পৰিব সেইখিনি কথা মই আপোনালোকক বহলাই নকলেও হ'ব এটাই বিচাৰোঁ যদিহে জোনমণি ৰাভাৰ হত্যাকাৰী সঁচাকৈ মানক চলিহা হয় আৰু সঁচাকৈ জোনমণি ৰাভা হত্যা কৰিছে বা মানক চলিহাই যদি সঁচাকৈ জোনমণি ৰাভাৰ ঘটনাটো মানক বৰগোহাঁই গোটেইখিনি জানে তাৰ শাস্তি কি হ'ব আপোনালোকে কমেণ্ট কৰক আৰু এটাই আমি আশা কৰিছোঁ আকৌ জোনমণি ৰাভাক ন্যায় লাগে আৰু ন্যায় দিব লাগে জয় আই অসম।